ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে গোটৰ মহিলাসকলৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা এটা জৰুৰী ঘোষণা কৰা হৈছে। তো আপোনালোক যিসকল গোটৰ মহিলাই আপোনালোকে ফেব্ৰুৱাৰী 7 তাৰিখে যোনটো নেকি আপোনালোকৰ মহিলা উদ্যমিতা আঁচনি আপোনালোকে টকাটো লাভ কৰিব, অৰ্থাৎ 10,000 টকাটো আপোনালোকে লাভ কৰিব। তো বন্ধুসকল তাৰ ওপৰতে এটা নতুনকৈ আপডেট আহিছে যে কোনসকল মহিলাই আপোনালোকে টকাটো লাভ কৰিব, কোনসকল মহিলাই এই টকাটোৰ পৰা বঞ্চিত থাকিব। আৰু লগতে বন্ধুসকল চৰকাৰৰ ফালৰ পৰা আৰু এটা আঁচনিৰ ওপৰত নতুনকৈ খবৰ আহিছে, আপোনালোকৰ হাতত যদি এখন ই-শ্ৰম কাৰ্ড আছে তো বন্ধুসকল আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিছে। তো আপোনালোকে এতিয়া 3,000 টকা আপোনালোকে লাভ কৰিব যদি আপোনালোকৰ লগত এখন ই-শ্ৰম কাৰ্ড আছে। আৰু বন্ধুসকল আপোনালোকে কেনেধৰণে আপোনালোকে এই টকাটো লাভ কৰিব, কেতিয়া আপোনালোকে এই টকাটো দিয়া হ'ব, তো সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোতে জানিব পাৰিব। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, পাৰিলে লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকে তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাইছোঁ প্ৰথমটো যোনটো নেকি আঁচনিৰ বিষয়ে, যোনটো নেকি মহিলা উদ্যমিতা আঁচনি, যোনটো নেকি 10,000 টকা চৰকাৰে 7 ফেব্ৰুৱাৰীত আপোনাক দিয়াৰ কথা কৈছে। কিন্তু বন্ধুসকল আপোনালোকে এই টকাটো লাভ কৰিব হ'লে প্ৰথমে আপুনি এতিয়া যোনটো নেকি গোটতে আছে, আপোনাৰ গোটত যোনটো নাম আছে তো আপোনালোকৰ ডকুমেণ্টছৰ লগত মিলিব লাগিব। তো অৰ্থাৎ আপোনালোকৰ গোটৰ নামটো আপোনালোকৰ যেনেধৰণে আছে আপোনালোকৰ ডকুমেণ্টছৰ লগত যদি মেচ নকৰে, অৰ্থাৎ কিবা যদি আপোনালোকৰ ৱৰ্ডটো ভুল হৈ থাকে বা আপোনালোকৰ কিবা শব্দ যদি ভুল হৈ থাকে তো সেই ক্ষেত্ৰত আপোনালোকে সেই টকাটো লাভ নকৰিব। তো এইটো এটা চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে লগালগ আপোনালোকে চেক কৰক যে আপোনাৰ যোনটো গোটৰ লিষ্ট আছে সেই লিষ্টখনত আপোনাৰ নামটোৰ লগত আধাৰ কাৰ্ড মেচ কৰিছেনে নাই, অৰ্থাৎ ভুল হৈ আছে নেকি। তো বন্ধুসকল আপোনালোকে যদি চাব বিচাৰে আপোনালোকে মোক কমেণ্ট কৰিব কেনেধৰণে আপোনালোকে সেই গোটত থকা লিষ্টখন আপোনালোকে চেক কৰিব পাৰিব। তো কেনেধৰণে আপোনাৰ নামটো আপুনি শুদ্ধনে ভুল সেইটো চাব পাৰিব, আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ নামটো ভুল আছে নেকি, সকলোখিনি তথ্য আপোনালোকে সেই ভিডিঅ'টোৰ পৰা জানিব পাৰিব। তো সেইটো কাৰণে আপোনালোকে মোক কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব পাৰে। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সট খবৰটো জনাইছোঁ যোনটো নেকি ই-শ্ৰম কাৰ্ডৰ পৰা আহিছে। তো বন্ধুসকল আপোনালোকৰ লগত যদি এখন ই-শ্ৰম কাৰ্ড আছে তো বন্ধুসকল আপোনালোকে এতিয়া সেই কাৰ্ডখনৰ জৰিয়তে চৰকাৰৰ ফালৰ পৰা আপোনালোকে 3,000 টকা আপোনালোকে লাভ কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে কেনেধৰণে লাভ কৰিব, কেতিয়া আপোনালোকে লাভ কৰিব, তো বন্ধুসকল মই আপোনালোকক এতিয়া জনাই আছোঁ। তো বন্ধুসকল আপোনালোকে ইয়াতে চাব, তো ইয়াতে বন্ধুসকল আপোনালোকে দেখিছে যোনটো নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে ই-শ্ৰম কাৰ্ডৰ ওপৰত। তো ইয়াত লিখা আছে ই-শ্ৰম কাৰ্ড থকাসকলৰ বাবে আহি গ'ল ভাল খবৰ। ই-শ্ৰম কাৰ্ড থাকিলে প্ৰত্যেক মাহত লাভ কৰিব 3,000 টকা। আকৌ মোদীৰ নতুন আঁচনি, মোদী তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ ই-শ্ৰম কাৰ্ড থকাসকলৰ বাবে লৈ আহিছে এই 3,000 টকা আঁচনি। যদি আপোনালোকে ই-শ্ৰম কাৰ্ড আছে তেন্তে এতিয়াই আবেদন কৰক। আবেদনৰ বাবে কি কি নথিপত্ৰ লাগিব, তো বন্ধুসকল আপোনালোকে ইয়াত দেখিছে যদি আপোনালোকৰ লগত এখন ই-শ্ৰম কাৰ্ড আছে তো বন্ধুসকল আপোনালোকে এতিয়া সেই 3,000 টকাৰ কাৰণে আপোনালোকে আবেদন কৰিব লাগিব। তো আবেদন আপোনালোকে কিহত কৰিব লাগিব, তো ইয়াত লিখা আছে আঁচনিটোৰ নাম হৈছে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা। তো বন্ধুসকল আপোনালোকে দেখিছে এই যোজনাটো আপোনালোকে এপ্লাই কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে এই যদি যোজনাটো আপোনালোকে এপ্লাই কৰে তো বন্ধুসকল আপোনালোকে 3,000 টকা আপোনালোকে লাভ কৰিব। তো বৰ্তমান বন্ধুসকল এই যোনটো কি আঁচনিৰ কাৰণে এপ্লাই চলি আছে। তো ইয়াতে বন্ধুসকল আপোনালোকে দেখিছে কোনসকল লোকে আবেদন কৰিব পাৰিব, তো ইয়াৰ সবিশেষ দিয়া আছে। তো আপুনি ইয়াত চাব পাৰে। তো আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব, তো প্ৰথম। তো তাৰপৰা 2 নম্বৰত আপোনাৰ বয়স 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। তো আপোনাৰ বয়স 18ৰ পৰা 40 বছৰৰ ভিতৰত আপোনাৰ বয়স হ'ব লাগিব। তো আৰু বন্ধুসকল আপোনালোকে যদি ইয়াৰ বিষয়ে আপোনালোকে সবিশেষ জানিব বিচাৰে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা, তো আপোনালোকে মোক কমেণ্ট কৰিব, মই তাৰ ওপৰত এটা পপআপ ভিডিঅ' বনাই দিম যে আপোনালোকে কেনেধৰণে আপোনালোকে এপ্লাই কৰিব লাগিব, কি কি ডকুমেণ্টছ লাগিব, তো আপোনালোকে চৰকাৰৰ ফালৰ পৰা কি কি আপোনালোক সুবিধা লাভ কৰিব। তো সকলোখিনি আপোনাৰ ওপৰত মই এটা ভিডিঅ' বনাই দিম। তো বন্ধুসকল আপোনালোকে মোক কমেণ্ট কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ, সেইটো মই আগত এটা ভিডিঅ' বনাই গৈছোঁ যে যোনটো নেকি প্ৰধানমন্ত্ৰী আৱাস যোজনা। তো বন্ধুসকল হয় বৰ্তমান যোনটো নেকি প্ৰধানমন্ত্ৰী আৱাস যোজনা যোনটো নেকি চৰকাৰী ঘৰ অনলাইন এপ্লাই প্ৰক্ৰিয়া চলি আছে, অনলাইন আৰু অফলাইন দুইটাৰ পৰা প্ৰক্ৰিয়া চলি আছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে যদি এপ্লাই কৰিবলৈ হয় তো আপোনালোকে পঞ্চায়তৰ পৰা আপোনালোকে ফৰ্মটো লাভ কৰিব, তো তাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তো আৰু আবেদন কেনেধৰণে কৰিব লাগে তো সকলোখিনি তথ্যৰ ওপৰত মই এটা ভিডিঅ' বনাই থোৱা আছে। তো তাত আপোনালোকে চাই পিনে আপোনালোকে জানিব পাৰিব যে আপোনালোকে কেনেধৰণে ফৰ্মখন ফিল আপ কৰিব লাগে, কেনেধৰণে আপোনালোকে জমা কৰিব লাগে। তো আৰু লগতে বন্ধুসকল আপোনালোকে যদি এইবাৰ চৰকাৰী ঘৰৰ কাৰণে যদি আপোনালোকে আবেদন কৰে
আপোনালোকে এইবাৰ 2,70,000 টকা আপোনালোকে লাভ কৰিব তো বন্ধুসকল আপোনালোকে হেতু কাৰণে দেৰি নকৰিব লগালগ আপোনালোক পঞ্চায়তত যাওক তো তাৰ পৰা আপোনালোক ফৰ্মবোৰ লাভ কৰি আপোনালোকে যোনখন নেকি আপোনাৰ চৰকাৰী ঘৰ আপোনালোক যোনটো প্ৰধানমন্ত্ৰী আৱাস যোজনা তো আপোনালোক ঘৰৰ কাৰণে আপোনালোকে এপ্লাই কৰক তো বন্ধুসকল এইকেইটাই চৰকাৰৰ ফালৰ পৰা নতুনকৈ খবৰ আহিছিলে নতুনকৈ আপডেট আহিছিলে আৰু বন্ধুসকল আপোনালোকে যদি এনে ধৰণৰ খবৰবোৰ লাভ কৰিব বিচাৰে এনে ধৰণৰ যদি ইনফৰমেশ্যনবোৰ আপোনালোকে জানিব বিচাৰে চেনেলটো লাইক কৰিব পাৰিলে ছাবস্ক্ৰাইব কৰিব যেতিয়া এনে ধৰণৰ খবৰবোৰ আহি থাকে তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ